হয় যেহেতু এটা গুৰুত্বপূৰ্ণ এটা বিষয় বৰ্তমানে যেহেতু আমি উপস্থিত আছোঁ সমাজ কল্যাণ বিভাগ গুৱাহাটী মহানগৰী মাছমজিয়াৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ যিটো বিভাগ হৈছে সমাজ কল্যাণ বিভাগ আৰু এই সমাজ কল্যাণ বিভাগৰ আমি আজি কৰ্ম সংস্কৃতিৰ নমুনা দেখুৱাম মই প্ৰথমে এটা যি কোঠালীলৈ যাব চেষ্টা কৰিম তাৰ এই যিটো কোঠালী দেখিবলৈ পাইছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ মাছমজিয়াৰ সমাজ কল্যাণ বিভাগৰ যি মুখ্য কাৰ্যালয় দৃশ্য আমি দেখুৱাইছোঁ আৰু দেখিবলৈ পাইছে বৰ্তমান সময়ত আমি সোমাই আহিছোঁ আৰু এয়া হৈছে কৰ্ম সংস্কৃতি আমি নমুনা দেখুৱাইছোঁ মই ইয়াত যিকেইগৰাকী বিষয়া আছে মই তেওঁৰ পৰা কিছু কথা মই জানিব চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি হিচাপে কৰ্মৰত ইয়াত কম্পিউটাৰ এছিষ্টেণ্ট ইয়াত কেইজন মানুহ বহিব পৰা কেপাচিটি আছে 7জন কেইজন 7জন এতিয়া কেইজন আছে আপোনালোকে দেখিছেচোন কেইজন আছে দেখা নাই আপোনালোকে আপোনাক সুধিছোঁ কেইজন আছে আপোনালোকে দেখা নাই জানো আমি দেখিছোঁ তথাপিতো আপুনি বিভাগটোত আছে কেইজন ইয়াত আহি বৰ্তমান সময়ত উপস্থিত হৈছে আমি দুজনে আহি পালোঁ আৰু বাকী 5জন মই নাজানো আৰু আহি পোৱা নাই আহিলেতো পাবই আপোনালোকে মানে আহি পোৱা নাই হয় আৰু এয়া হৈছে বৰ্তমান সময়ত আমি সমাজ কল্যাণ বিভাগৰ এয়া আমি দৃশ্য দেখুৱাইছোঁ মই মোৰ সতীৰ্থ সাংবাদিক ৰিজুক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ দেখিবলৈ পাইছে এতিয়া 10:30 বাজি গৈছে আৰু এয়া দেখিবলৈ পাইছে 10:30 বাজি গৈছে আৰু বৰ্তমান সময়ত আমি সমাজ কল্যাণ বিভাগৰ আমি যিহেতু ইয়াৰ যি মুখ্য যি কাৰ্যালয় সেই মুখ্য কাৰ্যালয়টোৰ কৰ্ম সংস্কৃতিৰ আমি এই দৃশ্য দেখুৱাইছোঁ মই বাহিৰলৈ গৈ আৰু যিহেতু ইয়াত বিভাগ আছে সেই বিভাগসমূহ মই দেখুৱাবলৈ বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ মই এইটো ক'ব খুজিছোঁ কি আপোনালোকে যিমান মানুহ দেখিছে এজনটো বাৰু ছুটিত আছে বাকী কেইজন আমাৰ অকল ফিল্ডতো কাম থাকে অকল ইয়াতে নাথাকে আমাৰ কনভাৰ্জেঞ্চত বহুত কাম চলে আমি ছেক্ৰেটেৰিয়েটত যাব লাগে আমি দিছপুৰত যাব লাগে আমাৰ ডিচি অফিচত কাম থাকে আপোনালোকৰ কাৰ্যালয়ৰ পৰা আমাৰ তাত অভিযোগ গৈছে আপোনালোকৰ কাৰ্যালয়ত তাত বাতি কাহি ঘূৰি ফুৰা লোকৰ পৰা আমাৰ তাত অভিযোগ গৈছে যে আপোনালোকৰ ইয়াত আহিলেও মানুহ নাপায় অভিযোগ পাইছে কি পাইছে এইটো নাজানো কিন্তু আপোনাক মই গ্ৰাউণ্ড ৰিয়েলিটি এটা কৈছোঁ আমাৰ ফিল্ডতো কাম থাকে এতিয়া আপোনালোকৰ উচ্চপদস্থ বিষয় আছে নাই ইয়াত এইটো মই জাষ্ট এইমাত্ৰ মানে কামত বহিছোঁ মই সেইটো নাজানো সেইটো মই বেলেগ নাজানো মই আপোনাক সুধিছোঁ যে উচ্চপদস্থ বিষয় আহি পাইছে নাই এতিয়া আহিছে চাগে আপুনি ৰুমত চেক কৰিব পাৰে তেওঁ যিহেতু উল্লেখ কৰিছে যে আহিছে চাগে ঠিক আছে আমি এই দৃশ্য দেখুৱাম আমি যিহেতু উচ্চপদস্থ বিষয়া য'ত বহে আমি সেই যি কোঠালিত গৈ আমি সেই দৃশ্য দেখুৱাব চেষ্টা কৰিম দেখিবলৈ পাইছে পেঞ্চন ইছ্যু ব্ৰাঞ্চ হয় তাৰ পূৰ্বে মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে দেখিছে কি কেমেৰা সন্মুখত এটা ভাইছোঁ আৰু আমি প্ৰকৃত যিখন ছবি সেই ছবিখন দেখুৱাইছোঁ এয়া হৈছে উচ্চপদস্থ বিষয়াৰ এয়া কোঠালি এয়া দেখিবলৈ গৈছে ফাইলৰ ওপৰত ফাইল পৰি আছে কিন্তু ইয়াত 10:30 বাজি গৈছে কৰ্ম সংস্কৃতিৰ যিহেতু কথা উল্লেখ কৰা হয় খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্ম সংস্কৃতিৰ কথা তেওঁ বাৰে বাৰে কয় কিন্তু দেখিবলৈ পাইছে আমি এটা গুৰুত্বপূৰ্ণ বিভাগ সমাজ কল্যাণ বিভাগৰ আমি এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে আৰু এটা কোঠালিলৈ সোমাই আহিছোঁ আমি কোঠালিটোত সোমাই দেখিবলৈ পাইছে যিফালে চাওঁ সেইফালে কিন্তু শূন্য আৰু কেৱল শূন্য এয়া দেখিবলৈ পাইছে আন এখন চকী আৰু এই যি চৰকাৰী ধনেৰে যিহেতু তেওঁ ৰাজহুৱা যি কাম কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা পালন কৰিব লাগে সেই ধৰণৰ ভূমিকা পালন কৰিছে নে কাৰণ আমি এই দৃশ্য দেখুৱাইছোঁ আৰু দৃশ্য দেখুৱাইছোঁ বাইদেউ আপোনাৰ ওচৰলৈ মই আহিছোঁ আপুনি ইয়াত কি হিচাপে কৰ্মৰত মই 4th গ্ৰেড ইয়াত কোন বহে ইয়াত কুলদীপ বুঢ়াগোহাঁই আহিছে নে নাই তেওঁ আহি পোৱা নাই মৰিগাঁৱৰ পৰা আহিব আহি পোৱা নাই কেইটাত আহি পায় এনেই আহি পায় সোনকালে কিন্তু গাড়ী জামৰ কাৰণে হয়তো আহি পোৱা নাই এতিয়া কেইটা বাজিছে গম নাপাওঁ এতিয়া আপোনাক মই দেখুৱাইছোঁ কেইটা বাজিছে 10টা 10:30 বাজি গৈছে হয় এয়া আছিলে খুদ ইয়াৰ বিষয়া কৰ্মচাৰী ভাষ্য আছিলে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি হিচাপে কৰ্মৰত আপুনি ইয়াত মই পেঞ্চনৰ কাম কৰোঁ পেঞ্চনৰ কাম এটা যিখন চকীত আপুনি বহি আছে অতি গুৰুত্বপূৰ্ণ এটা বিভাগৰ অতি গুৰুত্বপূৰ্ণ আপোনাৰ এখন আসন কিহৰ বাবে আপোনালোকৰ কৰ্মচাৰীসকলে দেৰি কৰে অকল এয়াই প্ৰথম নহয় কিন্তু আমাৰ অভিযোগ আছে কিহৰ বাবে দেৰি কৰে মইতো দেৰি কৰা নাই আপোনাৰ কথা কোৱা নাই বাকীখিনি কিয় দেৰি কৰে নাই প্ৰত্যেকটা ব্ৰাঞ্চৰ কাম বেলেগ আহি আছে গাড়ীৰ জামৰ কাৰণে হয়তো কেতিয়াবা অকণমান দেৰি হয় কাৰোবাৰ কেতিয়াবা দেৰি হয় না সদায় দেৰি নহয় ইয়াত উপস্থিত থকা বা ইয়াত কামলৈ অহা মানুহৰ আমাৰ তাত ভাষ্য আছে বা অভিযোগ আছে যে ইয়াত আহি মানুহ নাপায় কি এই গোটেই বিষয়টো সন্দৰ্ভত কি ক'ব বিচাৰিব মইতো গম পোৱা নাই তেনেকুৱা কোনোৱে যে মানুহ নোপোৱা বুলি কৈছে আপুনি গমেই নাপায় এয়া হৈছে আমি দেখিবলৈ পাইছে পেঞ্চনৰ ব্ৰাঞ্চৰ আমি যিহেতু ছ'চিয়েল ৱেলফেয়াৰ সমাজ কল্যাণ বিভাগৰ আমি এই দৃশ্য দেখুৱাইছোঁ যিফালে চাওঁ এটা কোঠালিত আমি সোমাইছোঁ তাত 7জনকৈ যিহেতু বিষয়া থাকিব লাগে তাত আছে মাত্ৰ 2জন বিষয়া যিহেতু 10:30 বাজি গৈছে ইতিমধ্যে মই গুৰুত্বপূৰ্ণ বিভাগটো গুৰুত্বপূৰ্ণ আন এখন আসন দেখুৱাইছোঁ এইখন আসন দেখিবলৈ পাইছে সম্পূৰ্ণ খালী এয়া দেখিবলৈ পাইছে কুঞ্জলতা
লছন ডেপুটি ডাইৰেক্টৰ এওঁ হৈছে ডাইৰেক্টৰেট অফ ছ'চিয়েল ৱেলফেয়াৰ আৰু দেখিবলৈ পাইছে বৰ্তমান সময়ত কিন্তু এইখনো আসন খালী আৰু এতিয়া আপোনালোকে এবাৰ ভাবক যে কৰ্ম সংস্কৃতিৰ যিহেতু কথা কোৱা হয় কৰ্ম সংস্কৃতিৰ যিহেতু বিষয়ে বাৰম্বাৰ যিহেতু ৰাজ্যৰ খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ যিহেতু কৈ আহে কিন্তু বৰ্তমান সময়ত আমি যিহেতু এখন জ্বলন্ত ছবি দেখুৱাইছোঁ যে কৰ্ম সংস্কৃতিৰ নমুনা এয়াই নেকি অতি গুৰুত্বপূৰ্ণ এটা বিভাগ ছ'চিয়েল ৱেলফেয়াৰ অৰ্থাৎ যি সমাজ কল্যাণ বিভাগ আৰু দেখিবলৈ পাইছে ইতিমধ্যে আমি কেমেৰা দি আমি সম্পূৰ্ণ দৃশ্য দেখুৱাইছোঁ আৰু এয়া হৈছে যিহেতু প্ৰায় 80% কাৰ্যালয়টো বৰ্তমান সময়ত খালী বৰমূৰীয়া যিসমূহ আসন আছে বৰমূৰীয়াৰ আসনসমূহ বৰ্তমান সময়ত খালী বা যিসমূহ বিষয়ববীয়াৰ যিসমূহ আসন আছে সেই আসনসমূহ কিন্তু বৰ্তমান খালী তেন্তে আপোনালোকে এবাৰ ভাবক যে কি ধৰণে অসমৰ অৰ্থনীতিৰ যিটো দিশ অসমৰ যিহেতু যিসকল বিভিন্ন যিসমূহ লোকে এই যি কাৰ্যালয়লৈ তেওঁলোকে নিজৰ যি কামসমূহ লৈ আহে কি ধৰণে এই বিভাগটোৰ কি আশা কৰি আহিব দেখিবলৈ পাইছে বৰ্তমান সময়ে আমি এই দৃশ্য দেখুৱাইছোঁ আন এটা কোঠালিলৈ আমি সোমাই আহিছোঁ দুগৰাকীকৈ বাইদেউ আছে তেওঁলোকে তেওঁলোকৰ যি কাম বৰ্তমান সময়ত কৰি থকা আমি দেখুৱাইছোঁ যিসকলে তেওঁলোকৰ যি কৰ্তব্য কৰি আছে তেওঁলোকৰ আমি দৃশ্য দেখুৱাইছোঁ আনহাতে যিসমূহ চকী বৰ্তমান খালী আছে সেই দৃশ্যসমূহ আমি দেখুৱাইছোঁ বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি কয় আপোনাৰ ভইচ নোলায় ঠিক আছে বাৰু বাইদেউৰ ভইচ নোলায় মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ কি হিচাপে কৰ্মৰত আপুনি ইয়াত ছিনিয়ৰ এছিষ্টেণ্ট কিহৰ বাবে ছ'চিয়েল ৱেলফেয়াৰত কৰ্মচাৰী অহাত দেৰি কৰে নাই নাহেতো কেতিয়াবা কিছুমানৰ লিভ থাকে ন তেনেকৈ অহা নাই তেখেতৰ লিভ আছে তেখেতৰ আছে লিভ আছে লিভৰ কাৰণে অহা লিভ লৈছে তেখেতলোকে আপোনাৰ কোঠালিটোত কেইজনে লিভ লৈছে দুজনে এখেত আৰু এখেত দুজনে লিভ লৈছে আৰু আপোনালোকৰ ইয়াত যি দুখন চকী আছে সেই নাই একেখনতো নাই মানুহ মানে তেখেতে এইটো কম্পিউটাৰ সেইটো চলাই দিয়ে এইটো হয় কিন্তু আপোনালোকৰ ছিনিয়ৰ যিখিনি অফিচাৰ সেই অফিচাৰ্ছখিনি কিমানমান সময়ত আহি পাই যায় 10টা 10:30 বজাত পাই যায় এতিয়া কিয় নাই এতিয়াতো 10:30 বাজি গৈছে কিয় মিটিং চিটিঙো থাকে ন আমাৰ তেনেকৈ গৈছে চাগে 10টা 10:30 মিটিঙো থাকে কেতিয়াবা নাই মানে কি ডিছপ্ল'টো থাকে ন তেনেকুৱা গৈছে তেনেকুৱাই হ'ব পাৰে মানে মই চিয়'ৰ নহয় মানে আমিতো চব গম নাপাওঁ ন পিয়ে গম পাব আপুনি পিয়ে সোধক আহিছে যাওক তাতে আছে আৰু এয়া হৈছে বৰ্তমান সময়ত আমি এই দৃশ্য দেখুৱাইছোঁ আৰু ছ'চিয়েল ৱেলফেয়াৰ ইতিমধ্যে উল্লেখ কৰিছোঁ ছ'চিয়েল ৱেলফেয়াৰ অৰ্থাৎ সমাজ কল্যাণ বিভাগৰ যি মুখ্য কাৰ্যালয় উজান বজাৰ স্থিত এইটোৱে মুখ্য কাৰ্যালয় আৰু বিভিন্ন যি লোক ইয়াত আহি কিন্তু তেওঁলোকে হাবাথুৰি খাব লগা হয় অভিযোগ তেওঁলোকে উত্থাপন কৰে যে কিহৰ বাবে তেওঁলোকৰ কাম নহয় কিহৰ বাবে তেওঁলোকে বিষয়া বা ইয়াৰ কৰ্মচাৰী তেওঁলোকে কিহৰ বাবে নাপায় আৰু এই দৃশ্য আমি দেখুৱাইছোঁ এয়া হৈছে বৰ্তমান সময়ত সমাজ কল্যাণ বিভাগৰ যি মুখ্য কাৰ্যালয়ৰ দৃশ্য দেখুৱাইছোঁ এবাৰ আপোনালোকে যিহেতু ছবিখন চাই এবাৰ আপোনালোকে ভাবক যে কি ধৰণে কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত এনেধৰণে যদি চলি থাকে আগবাঢ়ি যাবনে নে অৰ্থনীতিৰ যিটো দিশ বা চৰকাৰী কৰ্মচাৰীসকলৰ যিসমূহ কাম কাজ সেই কাম কাজসমূহ যদি এনেধৰণে যদি বিষয়াসকলে পলমকৈ আহে বা কৰ্মচাৰীসকল যদি পলমকৈ আহে কি ধৰণে এই যিসমূহ বিভাগ সেই বিভাগসমূহত কি ধৰণৰ আশা ৰাখিব সাধাৰণ জনতাই